নমস্কাৰ সকলো বন্ধু বান্ধৱীক জয় মা কালী। এয়া যে খুৰাজন দেখিছে, তেওঁ বহুত দুখত ভাগৰি পৰিছে আৰু তেওঁক আমাৰ মন্দিৰৰ বিষয়ে বেলেগে খবৰ দিছিলে আৰু তেনেকৈ বিচাৰি 15 দিনমান আগৰ ভিডিঅ' এইটো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। মই ভালকৈ আচলতে কথাবিলাক কওঁতেও অলপ ভুল হয়, আপোনালোকে ক্ষমা কৰি দিব। তেওঁৰ মানে সন্তানটো পাগল আছিলে আৰু যিহেতুকে 6-7 বছৰে পাগল বুলি কৈছিলে। তেওঁক সুস্থ কৰিব পৰা নাছিলে, বহুত জাগাত দেখুৱাইছিলে, সুস্থ হোৱা নাছিলে। তাৰপিছত ইয়াতে খবৰ পালে, তেনেকৈ আহিলে ঘৰত, মানে নিজে চিপ জৰি লয়, নিজৰ গা নিজেই কাটি লয়। তাৰপিছত মানে বস্তু বাহিনী গোটেই ভাঙে, টিভিৰ পৰা, ফ্ৰিজৰ পৰা, গাড়ী সকলো ভাঙিছে। মানে ঘৰত একো নাই আৰু গাত বিশেষকৈ কাপোৰ নাৰাখে, মানে কাপোৰ নোহোৱাকৈ ঘূৰি ফুৰে। ঘৰত মানে নাথাকে, কেইদিন নাথাকে হিচাপ নাই আৰু তেনেকুৱা পৰ্যায় মানে হৈ গৈছিলে। এই 6-7 বছৰ মানে তেওঁলোকে বহুত ভুগিলে, অলপ বেছিয়ে হৈছে। আৰু এই 15 দিনমান আগৰ ভিডিঅ' এইবোৰ, যিহেতুকে আজি তেওঁ আহিছে ল'ৰাজনক লৈ, আৰু আপোনালোকক তাকে দেখুৱাম, চাব ভিডিঅ'টো। ল'ৰাটো অলপ ভাল পাইছে মা, আমি আমাৰ ঘৰৰ মানে কম্পন সকলোৱেই ভাল পাই আছোঁ। আৰোগ্যৰ দিশতে মানে ভাল পাইছে। ল'ৰাটো কি হৈছিলে আপোনাৰ? ল'ৰাটো মানে এই যা তা পাগলামি কৰি থাকে, উল্টা চিধা গালি পাৰি থাকে, যা তা ভাঙি লয়, নিজৰ গা কাটি লয়, এনেকৈ উল্টা চিধা কৰি থাকে। তাৰমানে পাগল নিচিনা হৈছিলে? পাগলৰ নিচিনা হৈ যায়, মাথা চাথা বেয়া হৈ যায়। কেইবছৰৰ পৰা হৈছিলে? হৈছে কেইবছৰমান, প্ৰায় 5-6 বছৰ বেছি হৈছে। তাৰপিছত মাৰ তাত কিমান দিনত ফল পালে? মাৰ তাততো ধৰক সপ্তাহ 15 দিনৰ ভিতৰতে মই অলপ ভাল পাইছোঁ মা। ভাল পাইছে? তেওঁতো আপুনি কৈছিলে চিপ জৰিও লৈছিলে ন? হয়। ফাঁচি লাগিব খুজিছিলে তেওঁ? হয়, 2 বাৰ লৈছিলে এইজনে। আজি সুস্থ ৰূপত বহি আছে তেওঁ নিজে কৈছে আহিব। তেওঁ মায়ে সম্পূৰ্ণৰূপে কৃপা কৰিছে মা 2 বাৰ আমাৰ ঘৰত গৈছে। আমি ফাৰ্ষ্টৰ দিন কান্দি আপোনাৰ ওচৰত আহিছিলোঁ, সেইদিনাই ৰাতি গৈছে, ৰাতিপুৱাই যাইখিনি হাজিৰ হৈছে, সেৱা কৰাৰ লগতেই মায়ে বৰি দিছে। দিয়ক, যি নহওক, মাৰ কৃপাত যিটো তাৰ পাগল হেৰিবিলাক আছিলে গোটেইবিলাক দূৰ হৈছে। মা। দিয়ক, সেইখিনিয়ে বিচাৰোঁ, মায়ে যাতে মংগল কৰক। ল'ৰাটো মায়ে তেওঁৰ সমস্যাটো সমাধান কৰি দিলে, আৰু কাষত বহি থকাজনে তেওঁৰ ল'ৰা। আৰু মায়ে সদায় এনেদৰে ভক্তবোৰক যাতে কৃপা কৰক, সকলোৰে সমস্যা দূৰ হওক, তাৰে কামনা কৰিলোঁ। এয়া ভক্তবোৰ, মায়ে সকলোৰে মনোবাঞ্ছা পূৰণ কৰিছে, আৰু আপোনালোকৰ যাতে মনোবাঞ্ছাবোৰ পূৰণ হয় তাৰে কামনা কৰিলোঁ। জয় মা কালী।